আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আজিৰ শিল্পী সহকৰ্মী অনুষ্ঠানত নিবেদন কৰা হৈছে বিশ্ববৰেণ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ পৰিচালক, সংগীত পৰিচালক, প্ৰযোজক দাদা চাহেব ফাল্কে বঁটাপ্ৰাপক পদ্মবিভূষণ, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ আকাশবাণীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা এখনি প্ৰামাণ্য আলেখ্য। আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। এয়া শিল্পী সহকৰ্মীৰ আজিৰ খণ্ড। (1948) চন আকাশবাণী গুৱাহাটীৰ জন্মলগ্নৰ কথা। অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী আছিল উত্তৰ পূব ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ। ইয়াৰ দুটা ষ্টুডিঅ' আছিল, এটা শ্বিলঙত, আনটো গুৱাহাটীত। এটা অনুষ্ঠান গুৱাহাটী ষ্টুডিঅ'ৰ পৰা প্ৰচাৰ হ'লে তাৰ পাছৰ অনুষ্ঠানটো প্ৰচাৰ হৈছিল শ্বিলং ষ্টুডিঅ'ৰ পৰা। প্ৰশাসনিক মূল কাৰ্যালয় আছিল বৰ অসমৰ ৰাজধানী শ্বিলঙত। দুয়োটা স্থানতে আছিল দুটা পৃথক ট্ৰান্সমিটাৰ। তথাপি দুয়োটা ষ্টুডিঅ'ক সংযোগ কৰা হৈছিল টেলিফোন লাইনেৰে। শ্বিলঙৰ ট্ৰান্সমিটাৰটো আছিল সৰু, সেয়েহে শ্বিলং ষ্টুডিঅ'ৰ অনুষ্ঠান কেৱল চহৰৰ শ্ৰোতাইহে শুনিছিল। শ্বিলং চহৰৰ আঁতৰৰ তেতিয়াৰ খাচী আৰু জয়ন্তীয়া জিলাৰ আন আন ঠাইত গুৱাহাটী ষ্টুডিঅ'ৰ অনুষ্ঠানহে শুনা গৈছিল। পাছলৈ গুৱাহাটীৰ জালুকবাৰীত শক্তিশালী ট্ৰান্সমিটাৰ বহুওৱাত খাচী আৰু জয়ন্তীয়া বাতৰিৰ বাদে শ্বিলঙৰ পৰা পোনপটীয়া প্ৰচাৰ বন্ধ হৈছিল। টেলিফোন লাইনেৰে পোনে পোনে গুৱাহাটীৰ ষ্টুডিঅ'ৰ যোগেদি অনুষ্ঠান প্ৰচাৰ হৈছিল। লগতে শ্বিলং ষ্টুডিঅ'ত বাণীবন্ধন কৰা অনুষ্ঠানৰ টেপ গুৱাহাটীলৈ পঠিওৱা হৈছিল। গুৱাহাটীত হাই পাৱাৰ ট্ৰান্সমিটাৰ বহুৱাৰ পাছত শ্বিলঙক কেৱল ষ্টুডিঅ' হিচাপে ৰাখি 1953 চনত প্ৰশাসনিক মূল কাৰ্যালয় গুৱাহাটীলৈ অনা হয়। লগে লগে শ্বিলঙৰ পৰা অকনিৰমেল, চেমনীয়াচৰা আদি অনুষ্ঠানবোৰো গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল। জিলিকাবলুই তৰে পাৰ, জিলিকাবলুই তৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলুই তৰে পাৰ। বৰ্ণাঢ্য গীতমাত আৰু উদাত্ত কণ্ঠস্বৰী যাৰ পৰিচয়। বৰ অসমৰ ভাষা সাহিত্য, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশ ঘটাই লুইতৰ পাৰ জিলিকাব খোজা সেইগৰাকী কৃতবিদ্য, বিশ্ববন্দিত, প্ৰাতঃস্মৰণীয় আমাৰ শিল্পী সহকৰ্মী হৈছে ভূপেন হাজৰিকা। 1948 চনৰ মে' মাহ অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটীৰ কেন্দ্ৰৰ প্ৰগ্ৰাম এছিষ্টেণ্ট পদৰ বাবে শ্বিলঙত পতা সাক্ষাৎকাৰত অস্থায়ী ভিত্তিত 3গৰাকী থলুৱা যুৱকে নিযুক্তি পাইছিল। সেই 3গৰাকী আছিল ফণী তালুকদাৰ, বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই পোনতে যোগদান কৰিছিল শ্বিলঙত 1948 চনৰ 1 জুনত। শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ ৱৰণী সোণালী, শ্বিলঙৰে গধূলি। 1948 চনৰ জুন মাহ কলিকতাৰ পৰা বদলি হৈ অহা অনুষ্ঠান কাৰ্যবাহক নিৰ্মল কুমাৰ চৌধুৰীৰ সৈতে ভূপেন হাজৰিকাই শ্বিলং ষ্টুডিঅ'ৰ সকলো অনুষ্ঠানৰ দায়িত্ব চম্ভালি লৈছিল। পিছে 15 দিনৰ পিছত ভূপেন হাজৰিকাক প্ৰশিক্ষণৰ বাবে দিল্লীলৈ পঠিওৱা হৈছিল। অনাতাঁৰ কেন্দ্ৰত নিযুক্তিৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ৰ ডাইৰেক্টৰ জেনেৰেলৰ তত্বাৱধানত গঠিত এখন বোৰ্ড আছিল। বোৰ্ডত অসমৰ ড বাণীকান্ত কাকতিও আছিল। 1948 চনৰ 8 আৰু 9 জুলাইত বোৰ্ডে শ্বিলঙত পতা আন এটা সাক্ষাৎকাৰত ভূপেন হাজৰিকাৰ চাকৰি নিয়মীয়া হৈছিল। নিয়মীয়া পদত ভূপেন হাজৰিকাই যোগদান কৰিছিল শ্বিলঙত। প্ৰশিক্ষণৰ সমাপ্তিৰ পাছত আলেখ্য বিভাগৰ পৰিচালনাৰ বাবে ভূপেন হাজৰিকাক বদলি কৰা হৈছিল গুৱাহাটীলৈ। এক সাক্ষাৎকাৰত এই সন্দৰ্ভত ভূপেন হাজৰিকাই কৈছিল, মোৰ ওপৰত অসমৰ অনাতাঁৰ কেন্দ্ৰৰ প্ৰথম সংগীতালক্ষ্যখন ৰচনাৰ আৰু পৰিৱেশনাৰ দায়িত্ব পৰিছিল। এয়া বৰ সহজ কাম নাছিল। যুগ যুগ ধৰি অসমৰ প্ৰচলিত সুৰীয়া মৌ মিঠা মাতক বিভিন্ন প্ৰতিনিধিত্বমূলক গীত মাতেৰে ৰূপায়িত কৰি মই নাম দিছিলোঁ অসমীৰ মাত। এই বিষয়ে বিভিন্ন ঐতিহাসিক তথ্যপাতি সংগ্ৰহৰ বাবে মই বাৰে বাৰে স্বৰ্গীয় শ্ৰদ্ধেয় বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ ওচৰলৈ লৰি গৈছিলোঁ। মই ইয়াৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিছিলোঁ
অসমীয়া ৰেডিঅ' নাট ৰচনা, সুৰ, সংযোজনা, পৰিচালনা আৰু পৰিৱেশনা গুৱাহাটী শিলং ষ্টেচনৰ পৰা এই প্ৰথম। আকাশবাণী গুৱাহাটী কেন্দ্ৰত গোৱা প্ৰথমটি গীতৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল এনেদৰে। ঠিক মোৰ আজি মনত নাই, বোধহয় এই গীতটো আছিল। অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম, নতুন ভাৰত গঢ়িম, নতুন ভাৰত গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন ভাৰত গঢ়িম, নতুন ভাৰত গঢ়িম। অগ্নিযুগৰ ফিৰিঙতি নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই লিখা এটি গীত। এই গীতটি হৈছে ভূপেন হাজৰিকাৰ প্ৰথম স্বৰচিত গীত। গুৱাহাটীত যোগদান কৰি ভূপেন হাজৰিকাই সংগীত বিভাগতো জড়িত হৈ পৰে। এই বিভাগটোৰ ভঁৰাল আৰম্ভণিতে একেবাৰে উদং আছিল। সংগীত বিভাগৰ ভঁৰাল ভৰাবলৈ আমাৰ শিল্পী সহকৰ্মী পুৰুষোত্তম দাস, বীৰেন্দ্ৰ কুমাৰ ফুকনৰ সৈতে ভূপেন হাজৰিকাই কঠোৰ পৰিশ্ৰম কৰিছিল। তেখেতসকলে অসমৰ বিভিন্ন ঠাইলৈ গৈ থলুৱা গীতমাত আৰু সুৰৰ লেচেৰি বুটলিছিল। বুটলি অনা সেই গীতমাত আৰু সুৰবোৰক পোনাই পজৰাই নতুন ৰূপত সংৰচনা কৰিছিল। শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰথমখন অসমীয়া সংগীতালক্ষ্য অসমীৰ মাতৰ প্ৰথম গীতটি ৰচনা কৰা সন্দৰ্ভত ভূপেন হাজৰিকাই কৈছিল, অসমীৰ মাতত প্ৰথমেই দিছিলোঁ মই দূৰৈকৈ পুখুৰী। উষা আৰু অনিৰুদ্ধৰ বিয়া দিছোঁ। তাৰ বিয়া দিওঁতে দূৰৈকৈ পুখুৰী এইটো ভাঙিছোঁ আকৌ। এই কয় যে ভূপেন হাজৰিকাই ফোক চং দি দিলে, আৰু ফোক চংবিলাক ভাঙি ধুই মেলি এতিয়া দূৰৈকৈ আমাৰ মাহঁতে গায়, দূৰৈকৈ পুখুৰী খনালা পিতা দেউ, ঐ ৰাম বন্ধালা সেন্দুৰী আলিতে, সেন্দুৰী আলিতে দাদা দাদা দাদা, ঐ ৰাম সোণৰ খৰিকা যেন ভৰি হে। এইটো মই যেতিয়া ৰেডিঅ'ত এই চববিলাকতো চাকৰি দিয়া হৈ গৈছে, কোনোবাই পিয়ানো বজায়, কোনোবাই কিবা বজায়, কোনোবাই তানপুৰা বজায়, চববিলাক মতিমিয়াৰ ভায়েক, মতিমিয়াৰ আমুক, ঢাকাৰ আমুক আহি গৈছে। তাত দূৰৈকৈ পুখুৰী খনালা পিতা দেউ, ঐ ৰাম বন্ধালা সেন্দুৰী আলি হে, সেন্দুৰী আলিতে চলিব নোৱাৰে, ঐ ৰাম সোণৰ খৰিকা যেন ভৰি হে। এইটো পিয়ৰ ফক চং উঠালো নে? যেনেকৈ আমুক মালিকে তামুক ফতে উল্লাৰ বস্তুটো মাৰে, এইটো মাৰা নহয়। I am giving more life to that folk rhythm. I am giving more life and I am making it universal. And nobody will forget that the origin is Assamese. গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত গীত গোৱা শিল্পীৰো বৰ অভাৱ আছিল। ৪-৫জন শিল্পীৰ গীতকে উৰাই ঘূৰাই প্ৰচাৰ কৰিবলগীয়া হৈছিল। শ্ৰোতাই চিঠিৰে বা টেলিফোন কৰি তাৰ প্ৰতিবাদো কৰিছিল। শ্ৰোতাসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই শিল্পীৰ অভাৱ দূৰ কৰিবলৈ বিভিন্ন ঠাইলৈ অসমীয়া আৰু জনগোষ্ঠীয় শিল্পীক বিচাৰি গৈছিল আমাৰ শিল্পী সহকৰ্মী ভূপেন হাজৰিকাই। তেনেকৈ যাওঁতে মানুহে কেতিয়াবা শিলগুটিও দলিয়াইছিল। এবাৰ এঘৰলৈ শিল্পীক বিচাৰি যাওঁতে সেই ঘৰৰ কুকুৰে হেনো কামুৰিছিল আমাৰ শিল্পী সহকৰ্মী ভূপেন হাজৰিকাক। পাহাৰ ভৈয়ামৰ ভেদাভেদ পাহৰি বৰ অসমৰ ভাষা সাহিত্য কলা সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেতিয়াই ভূপেন হাজৰিকাৰ গীতত ফুটি উঠিছিল ঐক্য আৰু সমন্বয়ৰ বাণী। দূৰৰ লাচিতে শৰাই ঘাটতে কতৰুৱা গছিলে, জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে, বিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে, সমন্বয়ৰ দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ।
নদীৰ ধুমুহাত পৰি কত শত জন আহিলে লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে কিছু ল'ব লাগে কিছু দিব লাগে দিন যাবলে হলে মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথেও ক'লে অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত বোৱালে অজিন পাতকী খবৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰাক স্বাধীনতা আৰু স্বাধীনোত্তৰ কালত অসমৰ সংগীত চৰ্চা কৰা বা গীত লিখা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা আছিল শিলং গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰচাৰৰ বাবে প্ৰয়োজন হোৱা গীতৰ অভাৱ দূৰ কৰিবলৈ নিয়মীয়াকৈ গীত লিখিছিল আমাৰ শিল্পী সহকৰ্মী পুৰুষোত্তম দাস বীৰেন্দ্ৰ কুমাৰ ফুকন সৈয়দ আব্দুল মালিক ফণী তালুকদাৰ আৰু ভূপেন হাজৰিকাই প্ৰায়বোৰ অনুষ্ঠানৰ বাবে গীত লিখিছিল ভূপেন হাজৰিকাই অকনিৰ্মেল অনুষ্ঠানটি আৰম্ভণিতে শিলং ষ্টুডিঅ'ৰ পৰা প্ৰচাৰ কৰা হৈছিল আমাৰ শিল্পী সহকৰ্মী ভূপেন হাজৰিকাই অকনিৰ্মেল অনুষ্ঠানো চলাইছিল অকনিৰ্মেলৰ বাবে লিখা আৰু আকাশবাণীত বহুদিন প্ৰচাৰ হোৱা গীতটিৰ সন্দৰ্ভত ভূপেন হাজৰিকাই কৈছিল আলফুলিয়া কুমলীয়া স্নেহৰ কণিবি তোমাৰ দেশৰ বীৰ লাচিতে সতৰু কৰি চিৰাচিৰ সুজলা সুফলা পূৰ্ব ভাৰত তেতিয়াই মই পূৰ্ব ভাৰতীয় কথাটো দিছিলো ইষ্টাৰ্ণ ইণ্ডিয়া নৰ্থ ইষ্ট পিছে একো নাছিল তেতিয়া সুজলা সুফলা পূৰ্ব ভাৰতীত উজ্বলাই ৰাখিলে কি তাৰপিছত ভাৰতে পুজিলে শিশু শংকৰৰ কোমল কবিতা লিখনিৰ তুমিও ৰচিবা এটি দুটি আখৰেৰে সৰু ভাৱ অকণি মনৰ অ মোৰ চেনেহৰ অকণি বীৰ আলফুলিয়া আলফুলিয়া কুমলীয়া আলফুলিয়া কুমলীয়া চেনেহৰ অকণি তোমালোক চব এতিয়া এইটো কি নাম তোমাৰ ছবিন তুমি কমল এইবিলাক চব তোমালোকে অকণি আছিলা তাৰ তোমালোকৰ লগৰ আছিলে গৌতম ডাইৰেক্টৰ গৌতম বৰুৱা হিৰো সদিয়াটো বুজিব লাগিব না ঈশান কোন ঈশান বৰুৱা এতিয়া সাংঘাতিক অভিনেতা গৌতম বৰুৱা কবি গতিকে মই যিবিলাক অকণিৰ লগত কাৰবাৰ কৰিছিলো সিহঁত ভাল মানুহ আছিল ইয়াতে ডাঙৰ ডাঙৰ উজ্জ্বল নক্ষত্ৰ হৈছে অসমৰ হয় নাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই অসমৰ লোকগীত মাত যেনে কামৰূপীয়া লোকগীত গোৱালপৰীয়া লোকগীত জিকিৰ টোকাৰী গীত চিঞা গীত বৰগীত আৰু অন্যান্য জনগোষ্ঠীয় গীতৰ সংৰক্ষণ সংবৰ্ধন প্ৰসাৰ আৰু প্ৰচাৰৰ কাম নিষ্ঠাৰে নকৰা হলে এই গীতবোৰ হেৰাই গলহেঁতেন অসমৰ থলুৱা গীতবিলাকৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটীয়ে লোৱা ভূমিকাৰ সন্দৰ্ভত এক সাক্ষাৎকাৰত ভূপেন হাজৰিকাই কৈছিল বোধহয় তেনেকে নহলহেঁতেন কাৰণ যাত্ৰাই শেষ কৰি দিছিলে মই এতিয়া মানে মানুহে ভাল পালে বেয়া পালেও কৈ দিব মন আছে 1930s তুমি ভদ্ৰ সমাজত চলে তুমি মোৰ সতী জোতা মই তোমাৰ গল্পতা তুমি মোৰ পিতলৰ চুৰি মই তোমাৰ হাত ঘড়ী বঙালী যাত্ৰাৰ নকল কৰি কৰি ভদ্ৰলোকে এইবিলাক সুৰ দিছে এনেকুৱা গান লিখিছে আৰু মই সৰু ল'ৰা হৈ ক্লাছ 6ৰ ল'ৰা হৈ হাঁহিছো আৰু মই দেউতাক কৈছো বোলে কি হ'ল কি কোনে লিখিছে এইবোলে আমুক ৰাইটাৰে লিখিছে অসমীয়াতটো আনিলে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰত অন্তত জানো আমি তেতিয়া আৰু ইফালে পাৰ্বতী প্ৰসাদ বৰুৱা বোলে এজন মানুহে বন গীত সুৰীয়া গীত গায় আমাৰ বৰপেটাত
ক্লাছিকেল আমাৰ কথা ক্লাছিকেল বন্ধু হ'ব আজি মোৰ মহানিশা সুখে দুখে অনুৰাগী ইনেহাৰ আমাৰ ঢাকা আৰম্ভ হৈছে হেৰিত নগাঁও ইক্ৰামুল মজিদ যি গুৰু আছিল সুশীল বাবু ইফালে দৰ্প শৰ্মাহঁত আছিল যোৰহাটত ডিব্ৰুগড়ত কোন আছিল নাজানো খালি লোহিত কাকতি বোলা হেণ্ডচাম মানুহ এজন যি প্ৰেমত পৰিছে জ্ঞানতা কাকতিৰ তেওঁ ভাটিয়েলি গায় আৰু ভৰত বৰপূজাৰীয়ে জ্যোতিপ্ৰসাদৰ হেৰি কৰে ঠিক তোমাৰ নিচিনা নিৰ্মল চৌধুৰীত কয় ভৰত বৰপূজাৰী হ'ল কমল শৰ্মা দেট ডে দোজ ডেজ দেই মই কাঞ্চনজংঘা মই আমুক কণ্ঠ কপাই কয় আৰু আমি কওঁ বাবা জ্যোতি ককাইটোতকৈ বেছি কপাইছে এইটো কম কপোৱা দেই তেওঁ এনেকৈ কপাইছে যি হওক তো সেইবিলাক দেই আমি বিচৰাৰ দিন আছিল তেতিয়া অল ইণ্ডিয়া ৰেডিঅ'টো কেন্দ্ৰ কৰি এইটো যদি নহ'লেহেঁতেন হয় কামৰূপী লোকগীত নাথাকিলহেঁতেন লাহে লাহে দেই বনগীত বোলা বস্তুত নাথাকিলহেঁতেন দেই ক্লাছিফাই কৰা হ'ল যে বনগীত গতিকে আধুনিক গানটো সুৰ দিওঁতেও এইটো বনগীত সুৰীয়া হ'ব লাগিব বুলি পেলাই সেই নোটকেইটা আহি যায় বিহুৰ নোটকেইটা আহে গতিকে অল ইণ্ডিয়া ৰেডিঅ' হেজ ডেফিনেটলি সাংঘাতিক অৱদান দিছে ক্লাছিফিকেশ্যন অফ ছংছত সুগম সংগীত বা অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই নতুন ধাৰা সৃষ্টি কৰিছিল এই ধাৰা সৃষ্টি কৰাত আমাৰ শিল্পী সহকৰ্মী পুৰুষোত্তম দাস বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু ভূপেন হাজৰিকাই মুখ্য ভূমিকা গ্ৰহণ কৰিছিল বনগীত হৈছে লোকগীতৰ সুগন্ধি থকা আধুনিক গীতৰ এক নতুন ৰূপ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই এই গীতবিলাকৰো বিকাশ ঘটাইছিল এই সন্দৰ্ভত ভূপেন হাজৰিকাই কৈছিল বনগীত ইজ নাথিং বাট আধুনিক গীত উইথ ফ্লেভাৰ অফ ফোক পেটাৰ্নছ হয় সেইকাৰণে বনগীত নাম আমিয়ে দিছিলোঁ আৰু প্ৰথম অসমীয়া বনগীতৰ প্ৰথম যিখন কনফাৰেন্স হৈছিলে মানে বনগীতৰ কনফাৰেন্স তাত গ'ল্ড মেডেল যিটো আছিলে সেইটো ফৰ দ্য বেষ্ট বনগীত সেইটো তাৰ ছেক্ৰেটাৰী আছিলে লক্ষধৰ চৌধুৰী অমৰৰ দেউতাক লক্ষধৰ চৌধুৰীয়ে মোক গুৱাহাটীৰ পৰা ভৰলুমুখৰ পৰা লৈ আহিলে মই গান গালো তেতিয়া 11 বছৰীয়া ল'ৰাই সুৰ দিছো দেউতাই লিখিছে অ মইনা কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া আজলি হৰিণী অতিকৈ শুৱনি নিজৰৰে পানী পাই এখুজি দুখুজি থমকি ঘূৰি ঘূৰি চৰি খাই এইটো মই আহি পেলাই উজান বজাৰত এই জৰ্জ ফিল্ডত গাব লাগিব সাহিত্য সভা 1938 চনত এই গতিকে দেউতাই কৈছে সুৰ দি ল সোনকালে মই ছবি আঁকিব চেষ্টা কৰিছো তেতিয়াই বেষ্ট বনগীত গায়ক বুলি মই সোণৰ মেডেল পাইছিলো আৰু এখন দহি কটৰা বুলি কিতাপ পাইছিলো সেইটো ৰঘুনাথ চৌধুৰীয়ে লেখা আৰু এইটো দিছিলে জেনেৰেল ছেক্ৰেটাৰী লক্ষধৰ চৌধুৰীয়ে মোক চাইকেলৰ আগত বহুৱাই লৈ আহি কৈছে চাহ যা তেজপুৰ জয় লাভ কৰি গলি মানে অসমৰ প্ৰথম অল আছাম বনগীত কনফাৰেন্সত প্ৰথম সোণৰ হেৰিটো 11 বছৰীয়া সুৰকাৰ ভূপেন হাজৰিকাই পাইছিলে আৰু দেউতাই লিখিছিলে ডক্টৰেট ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিবলৈ আমেৰিকাৰ হাৰ্ভাৰ্ড কলম্বিয়া অথবা ইয়েল বিশ্ববিদ্যালয়লৈ যোৱাৰ হেঁপাহ আছিল ভূপেন হাজৰিকাৰ ঘৰুৱা আৰ্থিক অৱস্থাই সেই আশা পূৰ্ণ হোৱাত হেঙাৰ ৰূপে থিয় দিছিল পিতৃ নীলকান্ত হাজৰিকাৰ সৈতে বৰ অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ঘৰুৱা সম্পৰ্ক আছিল শ্বিলঙৰ পৰা আহিলে বৰদলৈয়ে গুৱাহাটীত নীলকান্ত হাজৰিকাৰ ঘৰত সোমাই যায় এনেকৈ আহোঁতে মাতৃ শান্তিপ্ৰিয়া হাজৰিকাই পুত্ৰৰ ইচ্ছাৰ কথা এবাৰ মুখ্যমন্ত্ৰীক কৈছিল সেই সূত্ৰে ভূপেন হাজৰিকাই ৰাজ্য চৰকাৰলৈ আবেদন কৰিছিল জলপানীৰ বাবে ভূপেন হাজৰিকাৰ আবেদন মঞ্জুৰ হৈছিল আনহাতে তেতিয়ালৈকে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া পদত ভূপেন হাজৰিকাৰ এবছৰ সম্পূৰ্ণ হোৱা নাছিল সেয়েহে ভূপেন হাজৰিকাই ছুটি পোৱা নাছিল চাকৰি এৰি ভূপেন হাজৰিকাই উৰা মাৰিছিল আমেৰিকালৈ নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ এই সন্দৰ্ভত শিল্পী সহকৰ্মী ভূপেন হাজৰিকাই কৈছিল কলম্বিয়া ইউনিভাৰ্চিটি নিউয়ৰ্ক তাতে হায়াৰ স্কুল অফ এডুকেশ্যন এটা আছে গতিকে মই এডুকেশ্যনেল থিচিছ এখন লিখিম বুলি কৈছিলো সেইটো যে গণসংযোগৰ মাধ্যমবিলাকৰ কি ব্যৱহাৰ হ'ব 20 বছৰ পিছত কি হ'ব এইটো মোক
ভবাই তুলিছিল ইয়াতো তাতো। ইয়াতে শুনি গৈছোঁ মাছ কমিউনিকেশ্যনৰ বিষয়ে, আৰু মাছ কমিউনিকেশ্যনটো ষ্টাইল হয় নাই। এতিয়া সকলোৱে মাছ কমিউনিকেশ্যন পঢ়িবলৈ যায়। তেতিয়া মই পলিটিকেল ছায়েন্সৰ MA, মোক সুধিলে কি পঢ়িব খুজিছা? আমি বিচাৰিছোঁ তুমি ৰেডিঅ', এই অল ইণ্ডিয়া ৰেডিঅ'লৈ আকৌ ঘূৰি আহিবা, আহিলে তেতিয়া তোমাক সেই বিষয়টো দিম, যিটো বিষয়ত তুমি অধ্যয়ন কৰি আহিবা। গতিকে মই এখন পিয়ৰলি এইবাৰ পাছ কৰি গৈনো কি নহ'ব, কি কৰিম, সেইটোৰ প্ৰজেক্ট ৱাইজ মই ঠিক কৰিলোঁ। ধৰা অসমখনকে মই যদি অডিঅ' ভিজুৱেলি পঢ়াব খোজো, তেতিয়াহ'লে তাৰ হিষ্ট্ৰী লাগিব না। গতিকে 1917 চনত অসমৰ এছেম্বলিত কোনে মেজিক লেণ্টাৰ্ণ দেখুৱাই পেলাই এনফিলিছ মস্কিটোটো দেখুৱাইছিলে, সেই বক্তৃতাটো বিচাৰিছে। ইয়ালৈ লিখিলো, কোনো কথাই নাই, মানে উত্তৰেই নাই। আৰু নেশ্যনেল লাইব্ৰেৰীত গৈ আমেৰিকাত চব পাইছো। তাত আনকি প্ৰমথেশ বৰুৱাই গুৱাহাটীখন সুন্দৰ কৰাৰ স্পীচটোও পাইছো, বুজিছে নাই? গতিকে মোৰ দৃষ্টিভংগীটো আছিল গণসংযোগৰ মাধ্যমৰ কি প্ৰভাৱ হয় মানুহৰ মাজত। আমেৰিকাৰ পৰা ঘূৰি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত যোগ দিছিল ভূপেন হাজৰিকাই। মুকলি আকাশৰ তলত মুক্তমনে উৰি ফুৰা বিহংগৰ দৰে আছিল যাযাবৰী শিল্পী ভূপেন হাজৰিকা। সেয়েহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিধি ভাঙি এদিন ওলাই আহিল মুকলি আকাশলৈ। এই সন্দৰ্ভত আকাশবাণীৰ ষ্টুডিঅ'ত হোৱা এক অন্তৰংগ অনুষ্ঠানত ভূপেন হাজৰিকাই কৈছিল, মই ইয়াৰ পৰা 3 দিনৰ মোৰ দেৰি হ'ল লেনিনগ্ৰাডৰ পৰা আহি পেলাই গুৱাহাটী পোৱাত, কাৰণে মোৰ 3 দিনৰ দৰমহা কাটিছিলে ছাৰে। যি দৰমহা দিয়ে প্ৰফেচৰসকলক, সেই বিভাগত যি আছিলে 3 দিন কাটিলে। কাৰণ মোৰ 48 দিন হ'ল, আচলতে 3 দিন বেছি হ'ল, কাৰণ মোৰ পইচা নাছিলে এৰোপ্লেনেৰে আহিবলৈ দিল্লীৰ পৰা গুৱাহাটীলৈ। মই ট্ৰেইনত আহিছোঁ, ট্ৰেইনত আহোঁতে 2 দিন দেৰি হ'বই। আৰু দেউতালৈ চিঠিও লিখি পঠিয়াইছিলোঁ, এনেকৈ টেলিগ্ৰাম এখনত দিছিলোঁ যে গৈ পেলাই ইউনিভাৰ্চিটি অথৰিটিক ক'বা মোৰ 3 দিন দেৰি হ'ব। দেউতাই কৈছিল গৈ। তাৰপিছত আহি পেলাই প্ৰথম মাহৰ দৰমহা দিবলৈ যাওঁতে চাওঁ যে 3 দিনৰ দৰমহা কম। কিয় কম এইবিলাক? বোলে নহয়, কিবা লিভৰ কিমান ক্লজ নাম্বাৰ আমুকত। মই তাতেই পেলালোঁ আৰু হে প্ৰভু নালাগে। তাৰপিছত কিন্তু মই কি ক'লোহেঁতেন সেইটো মই এৰাপাতৰ সুৰত দিছোঁ। শৈশৱৰ পৰাই ভূপেন হাজৰিকাৰ চিনেমা প্ৰীতি আছিল। 1956 চন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি এৰাৰ পাছত চিনেমা নিৰ্মাণ কৰাৰ মানসেৰে তেখেত কলিকতাত আছিলগৈ। নিজৰে জীৱনৰ আধাৰত নিৰ্মাণ কৰি উলিয়ালে এখন অসমীয়া চিনেমা এৰাবাটৰ সুৰ। এই সন্দৰ্ভত ভূপেন হাজৰিকাই কয়, চিনেমাৰ প্ৰতি আসক্তি মোৰ আছিল সৰুৰে পৰা। মই গুৱাহাটীৰ চটি টকিজত মই লাষ্ট যিকেইখন কথা নোহোৱা ছবি, অৰ্থাৎ চাইলেণ্ট ছবি দেখিছোঁ। এতিয়া বিজুলী, আগতে চটি টকিজ আছিল। এই চটি টকিত প্ৰমথেশ বৰুৱাৰ মানে চাইলেণ্ট ফিল্ম এখন দেখিছিলোঁ। ইয়াত খুব মানুহে গৈছিল যে গৌৰীপুৰৰ ল'ৰাই। তেতিয়া চাইলেণ্ট চিনেমাত তেওঁ হিৰো প্ৰমথেশ চন্দ্ৰ বৰুৱা, তেওঁ অসমৰে মানুহ। গতিকে অলপমান আমাৰো লগাইছে মনটো যে বাহ, সৰুতেই চিনেমা। হঠাৎ 35 চনত জয়মতী, ইয়াত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত জয়মতী দেখিছোঁ। দেখাৰ পিছত গীতবিলাক শুনিছোঁ, চাউণ্ড বৰ ভাল হোৱা নাছিল। ইটোৱে পিছত শেষত জ্যোতিপ্ৰসাদৰ মৃত্যুৰ কাৰণ হ'লগৈ, মানে পপাৰ হৈ গ'লগৈ, কাৰণ চাউণ্ডখিনি বেয়া আছিল। কিন্তু তাতো বতাহতে হালে জালে আমি সৰুবিলাকে গানমুখী হ'লোঁ। তাৰপিছত অন্যান্য বঙালী ছবি বা মহাৰাষ্ট্ৰৰ ভেটি থকা প্ৰভাত টকিজৰ ছবিবিলাকত কৰ্ণাটক মিউজিক শুনিবলৈ পালোঁ। গতিকে কৰ্ণাটকী মিউজিকৰ প্ৰতি আসক্তি হৈ পেলাই সেইবিলাক হ'ল। ইন্দ্ৰমালতীত সাংঘাতিক কাণ্ড হ'ল। মই গৰখীয়া ল'ৰা হৈ পেলাই গান গাবলৈ আহিলোঁ, প্লেবেক ছিষ্টেমো নাই তেতিয়া। এনেকৈ গাইছোঁ, ইনষ্ট্ৰুমেণ্টখিনি অলপ দূৰত থাকে। এই লেচু গছৰ তলত ভূপেন হাজৰিকা, বেল গছৰ তলত অপনেয়াৰ কাউৰীবিলাক আহি আছে, গৈ আছে। একেলগে প্ৰথমেই কয় মিউজিক, তেওঁলোকে বাজিব লাগিব 1 2 3 4। তাৰ মিউজিকটো বাজি উঠাৰ পিছত 1 2 3 4ত কেমেৰাটো চলিব লাগিব, বুজিছে নাই? আৰু দুইটা একেলগে কাণ্ডটো কৰিব লাগিব। তাৰ মাজতে কাউৰীয়ে মাতি দিলে, সেইটো NG হ'ল। ছবি কেনেকৈ কৰে তাৰ প্ৰতি এটা ধাউতি হ'ল। ধাউতি হৈ তাৰপিছত 42ত যেতিয়া বেনাৰসলৈ গ'লোঁ, তেতিয়া বিমল ৰয়ৰ উদয়ৰ পথে চোৱাৰ পিছত কথাই বেলেগ হৈ গ'ল। আৰু তেতিয়াই যে ভাল ছবি কৰিব লাগে, ভাল ছবি আৰু ছ'চিয়েল মেছেজ থকা হেৰি তুলিব লাগে। গতিকে তেতিয়াৰ পৰাই ভাবি আছিলোঁ যে ময়ো যদি ছবি এখন কৰোঁ কেতিয়াবা, একেবাৰে কমপ্লিটলি ডিফাৰেণ্ট ধৰণৰ কৰিম। আৰু সেইকাৰণেই ইয়াৰ পিছত এৰাবাটৰ সুৰ যেতিয়া কৰিছোঁ, কলিকতালৈ গুচি গৈ
আমাৰ অসমীয়া মানুহখিনিয়ে অতীতলৈ চাবলৈ যিসকল হিষ্ট্ৰী পঢ়িব নোৱাৰে, ইতিহাস পঢ়িব নোৱাৰে, সেইটো মতে কৰিছিলোঁ বুলি আমাক যদি কৈছিলোঁ যে অলপ অসমৰ বুৰঞ্জী হেৰিয়ে জানকচোন, অশিক্ষিত মানুহৰ আনপঢ় যিবিলাক তেওঁলোকেও চাওকচোন। গতিকে মই সেই পাৰপাছতেই তেতিয়ালৈকে মই বোধহয় প্ৰায় 16খনমান ছবি কৰিলোঁ, মানে জড়িত থাকিলোঁ ইন্দ্ৰমালতীৰ পৰা। বলিন্দাৰ যিমান পুৱতি নিশাৰ সপোন, মানে বছৰে বছৰে এখন নহৈছিল, যাৰ হেৰি গ্ৰামপ্ৰসাদ আগৰৱালা কৰে বলিন্দাই, তাত কেতিয়াবা বিশ্বদা আহে, মিউজিক ডাইৰেক্টৰটো লগা মানে গাঁঠি থোৱা আছে, যি কৰিব। গতিকে তেনে কৰি আহি বেছ কেইখনমান ছবিত জড়িত হৈ তাৰপিছতে এৰাবাটৰ সুৰতে ডাইৰেক্টৰ আহিছোঁ, নহয় জানো? এৰাবাটৰ সুৰুৰ চিনেমাখনৰ সফলতা আছিল ভূপেন হাজৰিকাৰ জীৱনৰ টাৰ্ণিং পইণ্ট। তাৰ পাছত তেখেতে পিছলৈ উভতি চাবলগীয়া হোৱা নাই। এখনৰ পাছত আনখন চিনেমা কৰি গৈছিল। অসমীয়াৰ বাহিৰে বাংলা আৰু হিন্দী চিনেমাৰ কামো কৰিছিল। ভূপেন হাজৰিকাই সংগীত পৰিচালনা আৰু নিৰ্দেশনা কৰা চিনেমাৰ তালিকাখন বেছ দীঘল। এটা সময়ত কলিকতা এৰি বোম্বেলৈ গৈছিল। চিনেমাৰ সফলতাই পদ আৰু বঁটাৰো লানি লগাইছিল। 1966 চনত লতিঘটি চিনেমাখনে ৰাষ্ট্ৰপতিৰ পদক আজুৰি আনিছিল। চামুলি মেমচাপ ছবিখনে ভূপেন হাজৰিকালৈ কঢ়িয়াই আনিছিল ভাৰতীয় চলচ্চিত্ৰ জগতৰ 1975-76 বৰ্ষৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। ৰুদালি চিনেমাখনে দিছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতি। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহবোৰত ভূপেন হাজৰিকাই লাভ কৰিছিল অলেখ সন্মানীয় বঁটা। ভাৰত চৰকাৰে প্ৰদান কৰিছিল পদ্মশ্ৰী, দাদাচাহেব ফাল্কে বঁটা, পদ্মভূষণ ইত্যাদি। মৰণোত্তৰভাৱে যচা হৈছিল পদ্মবিভূষণ আৰু ভাৰতৰত্ন সন্মান। সুদীৰ্ঘ জীৱনকালত বিভিন্ন ক্ষেত্ৰলৈ ঢাপলি মেলিলেও আকাশবাণী আছিল ভূপেন হাজৰিকাৰ দ্বিতীয় ঘৰ। ভূপেন হাজৰিকাই কৈছিল, অল ইণ্ডিয়া ৰেডিঅ' চৰকাৰী বস্তু বুলি পেলাই দিবলৈ বা দূৰদৰ্শনক হেঁচা মাৰি ধৰিবলৈ বহুতো প্ৰচেষ্টা মোৰ চকুত পৰে। সেইটো যাতে নহয়, আৰু সেইটো যাতে বৰ গণতান্ত্ৰিকভাৱে খুব জানো আকাশখন সকলোৰে, কিন্তু হ'লেও ৰেডিঅ'ৰ কিন্তু মৰণ নাই। ৰেডিঅ'ৰ তুমি মৰণ নাই। মাৰ্চলৈ যদি 5 বছৰ পিছত ফুৰিবলৈও যাব পাৰা, তথাপি ৰেডিঅ' উইল বি মোৰ ইকনমিক এণ্ড টু দ্য পিপল দেন এনি আদাৰ মিডিয়া। লং লিভ আকাশবাণী। ভূপেন হাজৰিকাই আকাশবাণী গুৱাহাটীৰ ভিজিটাৰ্ছ বুকত 2002 চনৰ 26 জানুৱাৰীত লিখিছিল, I am again thrilled to be here. All India Radio gave birth to me, so I shall always love All India Radio. সাগৰ সংগম কত না সাঁতুৰিল, তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত। মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত। অজস্ৰলৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত। সাগৰ সংগম। গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক, সমন্বয়ৰ বাৰ্তাবাহক, বিশ্ববৰেণ্য গণশিল্পী ভূপেন হাজৰিকা নৱপ্ৰজন্মৰ বাবে যুগে যুগে হওক অমল প্ৰেৰণাৰ উৎস। শিল্পী সহকৰ্মী, আজিৰ খণ্ডত ইমান পৰে। বিশ্ববৰেণ্য কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ পৰিচালক, সংগীত পৰিচালক, দাদাচাহেব ফাল্কে বঁটাপ্ৰাপক, পদ্মবিভূষণ, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ আকাশবাণীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, পৰিকল্পনা ৰাজীৱ বৰুৱাৰ,
বিৱৰণী মৃদুল হাজৰিকাৰ। সহযোগ কৰিলে প্ৰিয়াংকী দেৱ চৌধুৰী আৰু হিতেশ কলিতাই।